নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীৱুল। আপোনালোকে চাই আছে জ্ঞান টুল। ইতিমধ্যে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা যি 23,956 গৰাকী ষ্টেট পুল আৰু SSA কণ্ট্ৰেকচুৱেল শিক্ষকসকলৰ ৰেগুলাৰ নিযুক্তিৰ বৃহৎ সমাৰোহ হৈ গৈছে আমাৰ 2 ছেপ্টেম্বৰ তাৰিখে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ত। তাতে যি 23,956 গৰাকীক এপইণ্টমেণ্ট দিয়াৰ কথা আছিলে, তাৰ পৰা আমাৰ কিছু সংখ্যক শিক্ষকসকলে তেওঁলোকৰ নিজৰ এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিব পৰা নাই। হয়তো ইয়াৰ দুটা কাৰণ হ'ব পাৰে। 1 নম্বৰ আৰু 2 নম্বৰ কাৰণকেইটা মই কৈ আছোঁ। তাৰ আগতে ধৰক আপোনাৰ ইয়াত 23,956 গৰাকী শিক্ষকৰ ভিতৰত 87 গৰাকী শিক্ষকৰ যি ইউডাইচ ভুল আছিলে, ইউডাইচ আপোনালোকে এণ্ট্ৰি কৰাৰ সময়ত নিজৰ ইউডাইচটো ভুলকৈ এণ্ট্ৰি কৰিছিলে। তেওঁলোকৰ 87 গৰাকী শিক্ষক তেনেকুৱা আছে যিসকলে এপইণ্টমেণ্ট লেটাৰ ডাউনলোড কৰিব পৰা নাই। আনহাতে আৰু এটা অপশ্যন আছে যে যিসকলৰ ধৰক EGS আছিলে বা KGBB বা তেওঁলোকে ডবল এণ্ট্ৰি কৰিছিলে বা 2-3 বাৰ এপ্লাই কৰিছিলে, তেওঁলোকৰ ডকুমেণ্টছখিনি হোল্ডত আছে। এনেকুৱা কেণ্ডিডেট আছে টোটেল 5,704। টোটেল ধৰক ইয়াত 5,704জন আছে আপোনাৰ EGS KGBB আৰু মাল্টিপুল এণ্ট্ৰি কৰাৰ বাবে, আৰু ডাইচ মিছমেচটো আছে 87। টোটেল ইয়াত আছে আপোনাৰ 5,791জন কেণ্ডিডেটে তেওঁলোকৰ নিজৰ এপইণ্টমেণ্ট লেটাৰ এখন ডাউনলোড কৰিব পৰা নাই। টোটেল ইয়াৰ পৰা আমাৰ 18,165 গৰাকী শিক্ষকেহে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ এখন ডাউনলোড কৰিব পাৰিছে। এতিয়া হওক এই EGS KGBB আৰু মাল্টিপুল এণ্ট্ৰিৰ টিচাৰসকলক যিসকলক হোল্ডত ৰখা হৈছে তেওঁলোকৰ কি কৰিব লাগিব এই বিষয়ে কথা পাতোঁ। প্ৰথমতে যদি আমি চাওঁ, যোনখন নটিচ দিয়া আছে ইয়াত আপুনি চাব পাৰিছে, চাওক ধুনীয়াকৈ লিখা আছে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ। ইয়াত লিখা আছে EGS KGBB মাল্টিপুল এণ্ট্ৰি, যিবিলাক স্কুল EGS আছিলে KGBB আছিলে আৰু ডবল এণ্ট্ৰি হৈছে তেওঁলোকৰ। দ্য এপইণ্টমেণ্ট লেটাৰ্ছ অফ দ্য ফলোয়িং কেণ্ডিডেটছ হেভ been kept on hold for further verification of their credentials. Once verification is over, their appointment letters will be released through the online portal. Notice about the release of their appointment letters will be given in due course of time. There is no need to come to the office of the Directorate of Elementary Education Assam for any query in this regard. ইয়াত কোৱা হৈছে যে ইয়াত যি মুঠ 5,704 গৰাকী শিক্ষক আছে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰটো হোল্ডত ৰাখি থোৱা হৈছে ভেৰিফিকেশ্যনৰ কাৰণে। এবাৰ ভেৰিফিকেশ্যন হৈ গ'লে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰটো অনলাইনতে ডাউনলোড কৰিব পৰা যাব, আৰু এই এপইণ্টমেণ্ট লেটাৰটো ডাউনলোড হোৱাৰ নটিচ অনলাইনতে প্ৰভাইড কৰা হ'ব। আৰু এই ক্ষেত্ৰত আপোনালোকে DW অফিচ অৰ্থাৎ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচত গৈ সোধাৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে অনলাইনত আপোনালোকক সুবিধা কৰি দিব। ডাইচ মিছমেচ হোৱা শিক্ষকসকলৰ ইয়াত দেখিব পাৰিছে ধুনীয়াকৈ যে ডাইচ মিছমেচ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ। দ্য এপইণ্টমেণ্ট লেটাৰ্ছ অফ দ্য ফলোয়িং কেণ্ডিডেটছ হেভ বিন কেপ্ট। ডাইচ কোডটো ভুলকৈ এণ্ট্ৰি কৰিছিলে, আৰু এই ডাইচ কোডৰ লিংকটো শুদ্ধ কৰিবৰ কাৰণে 3 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰলৈ এক লিংক দিয়া হ'ব। সেই লিংকত গৈ আপোনালোকে বিদ্যালয়ৰ ডাইচ কোডটো শুদ্ধকৈ এণ্টাৰ কৰিব, আৰু শুদ্ধকৈ এণ্টাৰ কৰাৰ পিছতে আপোনালোকৰ যি অনলাইন এপইণ্টমেণ্ট লেটাৰ আছে সেয়া ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ বাবেও আপুনি DW অফিচত গৈ একো সোধাৰ প্ৰয়োজন নাই। বাক্সা, যোৰহাট, নলবাৰী, মৰিগাঁও, কামৰূপ, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, নগাঁও সকলো ডিষ্ট্ৰিক্টৰে আছে প্ৰায় 87 গৰাকী শিক্ষকৰ। আশা কৰিছোঁ আপোনালোকে যি অনলাইন পৰ্টেলত লিংক খোল খাব 3 ছেপ্টেম্বৰৰ পৰা, তাতে গৈ নিজৰ ডাইচ কোড আৰু বাকীখিনি এণ্ট্ৰিজ আপোনালোকে কাৰেকশ্যন কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিব পাৰিব। ধন্যবাদ ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে।